মহাত্মা গান্ধীৰ বিষয়ে তোমালোকে স্কুলত পঢ়িছা। আমাৰ সকলোৰে জীৱন সমতাৰ আধাৰত আৰম্ভ নহয়। কোনোবাই জন্মতে দেউতাক মাকক অৱস্থা সম্পন্ন ঘৰত জন্মগ্ৰহণ কৰে, কোনোবাই দুখীয়া ঘৰত জন্মগ্ৰহণ কৰে, কোনোবাই মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰে। আৰু চাওঁতে চাওঁতে কেতিয়াবা দেউতা মাৰ সন্মুখত বিপদ আহে, টকা পইচা থকা দেউতা মায়েও আমি মেট্ৰিক পৰীক্ষা দি পাওঁ মানে ঘৰত আৰ্থিক অভাৱো আহিব আৰম্ভ কৰে। কোনোবা আকৌ জন্মতে দুখীয়া ঘৰত জন্মতে মেট্ৰিক পাওঁতে পাওঁতে দেউতা মাৰ অৱস্থা ভালো হয়। অৰ্থাৎ পাঁচটা আঙুলি যেনেকে আমাৰ সমান নহয়, ঘৰৰ আৰ্থিক অৱস্থাও প্ৰতিজনৰ সমান নহয়। গান্ধীজীয়ে কৈছিল যে এডুকেশ্যন ব্ৰিং ইকুৱেলিটি, অৰ্থাৎ শিক্ষাই হৈছে সমাজত সমতা অনাৰ, ইকুৱেলিটি অনাৰ এটা পথ। যেতিয়া আমি ACSৰ এপইণ্টমেণ্ট দিওঁ, পুলিচৰ এপইণ্টমেণ্ট দিওঁ, ডক্টৰৰ এপইণ্টমেণ্ট দিওঁ, ইঞ্জিনিয়াৰৰ এপইণ্টমেণ্ট দিওঁ, সিদিনা আমি দেখা পাওঁ কাৰোবাৰ দেউতাক মাক ৰিক্সা চলায়, কাৰোবাৰ দেউতাক মাকে তৰকাৰী বিক্ৰী কৰে, কাৰোবাৰ দেউতাক মাক ডক্টৰ ইঞ্জিনিয়াৰ। কিন্তু আজিৰ পৰা এই গোটেই ল'ৰা ছোৱালীবোৰ সমান হৈ গ'ল। মহাত্মা গান্ধীৰ বিষয়ে তোমালোকে স্কুলত পঢ়িছা। আমাৰ সকলোৰে জীৱন সমতাৰ আধাৰত আৰম্ভ নহয়। কোনোবাই জন্মতে দেউতাক মাকক অৱস্থা সম্পন্ন ঘৰত জন্মগ্ৰহণ কৰে, কোনোবাই দুখীয়া ঘৰত জন্মগ্ৰহণ কৰে, কোনোবাই মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰে। আৰু চাওঁতে চাওঁতে কেতিয়াবা দেউতা মাৰ সন্মুখত বিপদ আহে, টকা পইচা থকা দেউতা মায়েও আমি মেট্ৰিক পৰীক্ষা দি পাওঁ মানে ঘৰত আৰ্থিক অভাৱো আহিব আৰম্ভ কৰে। কোনোবা আকৌ জন্মতে দুখীয়া ঘৰত জন্মতে মেট্ৰিক পাওঁতে পাওঁতে দেউতা মাৰ অৱস্থা ভালো হয়। অৰ্থাৎ পাঁচটা আঙুলি যেনেকে আমাৰ সমান নহয়, ঘৰৰ আৰ্থিক অৱস্থাও প্ৰতিজনৰ সমান নহয়। গান্ধীজীয়ে কৈছিল যে এডুকেশ্যন ব্ৰিং ইকুৱেলিটি, অৰ্থাৎ শিক্ষাই হৈছে সমাজত সমতা অনাৰ, ইকুৱেলিটি অনাৰ এটা পথ। যেতিয়া আমি ACSৰ এপইণ্টমেণ্ট দিওঁ, পুলিচৰ এপইণ্টমেণ্ট দিওঁ, ডক্টৰৰ এপইণ্টমেণ্ট দিওঁ, ইঞ্জিনিয়াৰৰ এপইণ্টমেণ্ট দিওঁ, সিদিনা আমি দেখা পাওঁ কাৰোবাৰ দেউতাক মাক ৰিক্সা চলায়, কাৰোবাৰ দেউতাক মাকে তৰকাৰী বিক্ৰী কৰে, কাৰোবাৰ দেউতাক মাক ডক্টৰ ইঞ্জিনিয়াৰ। কিন্তু আজিৰ পৰা এই গোটেই ল'ৰা ছোৱালীবোৰ সমান হৈ গ'ল।